হয় ভৰ বাৰিষা আৰু সোৱণশিৰি নাৱৰ এক যাত্ৰা। এই যাত্ৰা লখিমপুৰ নগৰৰ পৰা গুণাসুতিলৈ আৰু স্বাধীনতাৰ ৭২ বছৰ পিছতো এইদৰে আচলতে এখন নাৱেৰে যাত্ৰাই অব্যাহত থাকে। সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট ৰন্তুৱে দেখুৱাই আছে যে এখন নাৱেৰে যিহেতু যাত্ৰা আমি এই মুহূৰ্তত আৰম্ভ কৰিছোঁ, কাৰণ লখিমপুৰ নগৰৰ পৰা গুণাসুতিলৈ যাতায়াতৰ একমাত্ৰ ব্যৱস্থা হৈছে এখন নাও। এই ভটভটি নাৱেৰে ইপাৰ সিপাৰ হ'ব লগা এক পৰিৱেশ এই মুহূৰ্ততো এইখন অসমৰ এটা মুলুকত ইতিমধ্যে চলি আছে। তেনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে কেৱল নাওখনতেই বাইক, দুচকীয়া যান বাহন, যাত্ৰী আৰু ইয়াৰ সমান্তৰালভাৱে খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী এখন নাৱেৰে আচলতে যাতায়াত কৰিব লগা হয়। এই সোৱণশিৰি নদীৰ ভৰ বাৰিষা কি খৰালি প্ৰতি মুহূৰ্ততেই একমাত্ৰ যাতায়াতৰ ব্যৱস্থা হৈছে এখন নাও, আৰু যিখন নাৱেৰে পাৰাপাৰ হ'ব লাগে লখিমপুৰ জিলাৰ একমাত্ৰ কাৰ্যালয়, লখিমপুৰ জিলাৰ একমাত্ৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, লখিমপুৰ জিলালৈ বিভিন্ন সময়ত বিভিন্ন লোক যাতায়াতৰ যি ব্যৱস্থা বা বিভিন্ন লোক শিক্ষাৰ ক্ষেত্ৰতে হওক বা চাকৰিয়ালৰ ক্ষেত্ৰতে হওক বা চৰকাৰী কামতে হওক কেৱল মাত্ৰ ভৰসা হৈছে এখন ভটভটি নাও, যিখন নাৱেৰে দৈনন্দিন তেওঁলোকে যাত্ৰা কৰিব লগা হয়। বাৰিষা কি খৰালি সকলো সময়তেই এখন নাও, আৰু সেই মুহূৰ্তত দেখিবলৈ গৈছে সেই পৰিৱেশ। আৰু ইয়াৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিসকল চাকৰিয়াল লোক তেওঁলোকে নিৰ্দিষ্ট সময়ত আহি তেওঁলোকে কাৰ্যালয়সমূহত উপস্থিত হ'ব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে তেওঁলোকে পিছ হুহুকি থাকিব লগা হয়, কাৰণ সময়মতে নাও নাপালে তেওঁলোকে সময়ত গৈ উপস্থিত হ'ব নোৱাৰে নিৰ্দিষ্ট কৰ্মত, নিৰ্দিষ্ট চাকৰি স্থানত বা নিৰ্দিষ্ট পঢ়াৰ ক্ষেত্ৰত বিদ্যালয় বা মহাবিদ্যালয়সমূহত। তেনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে আচলতে সোৱণশিৰি নদীৰ এই ভৰ বাৰিষা এই মুহূৰ্তলৈ কেইধৰণে যাতায়াত কৰিব লগা হৈছে। সামগ্ৰিক পৰিৱেশটো আচলতে স্বচকুৰে প্ৰত্যক্ষ নকৰিলে কেতিয়াও ক'ব নোৱাৰি। তেনে প্ৰেক্ষাপটত আমি যি উপস্থিত হৈছোঁহি আৰু এই টুলুঙা যিখন নাও আচলতে ভটভটি নাৱেৰে যাত্ৰা আমি আৰম্ভ কৰিছোঁ পশ্চিম দিশৰ পৰা পূব দিশলৈ, কাৰণ জংকী পানৈৰ ক্ষেত্ৰ গুণাসুতিৰ দুখ দুৰ্দশা জানিবৰ কাৰণে আমি উপস্থিত হৈছোঁহি। আৰু এতিয়া বৰ্তমান আমি এখন নাৱত আছোঁ, যিখন নাৱেৰে আমি পাৰাপাৰ হ'বলৈ আহিছোঁ। কি ক'ব আচলতে গুণাসুতিৰ চকুলো, গুণাসুতিৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেনে প্ৰেক্ষাপটত কি খৰালি বা কি বাৰিষা, এখন নাৱেৰে য'ত যাতায়াতৰ ব্যৱস্থা, এই যাতায়াত এই ধৰণে আদিম পুৰুষীয়া বুলি ক'ব লাগিব। আদিমৰ পৰাই এনেদৰেই যাতায়াত কৰিব লগা হৈছে। ইয়াত যিধৰণে সকলো ফালৰ পৰা পিছপৰা, যিধৰণে আগবাঢ়িব লাগিছিল বৃহত্তৰ অঞ্চলৰ গুণাসুতিবাসী, সেইধৰণে কিন্তু সকলোতকৈ পিছ পৰি থাকিব লগা হৈছে একমাত্ৰ যাতায়াতৰ বাবেই। আজি এই আটামপুৰুকীয়া যাতায়াত ব্যৱস্থাটো গোটেই এই অঞ্চলৰ গোটেই সমগ্ৰ অঞ্চলে এই যেতিয়া বাৰিষা হয়, বাৰিষাৰ মাজত ইয়াত পানীত আবদ্ধ হৈ থাকে। গোটেই এটা জেলৰ মাজত আবদ্ধ হৈ থকা যেন ইয়াত গুণাসুতি অঞ্চলটো জেলৰ মাজত আবদ্ধ হৈ থকা যেন লাগে। আজি সন্তোষ পাইছোঁ, মনৰ পৰা সন্তোষ পাইছোঁ যোনটো আজি অসম চৰকাৰে আজি এই ঘাগৰ দলংখন ঘোষণা কৰিছে, ঘাগৰ দলংখন বাজেটত ধৰিছে। সন্তোষ পাইছোঁ এই দলংখনে আজি স্বাধীনোত্তৰ ৭৩ বছৰৰ পাছত ইমানবোৰ বিধানসভা ইলেকশ্যন হৈ আছে, ইয়াৰ পৰা প্ৰতিনিধি আমি নিৰ্বাচিত কৰি আহিছিলোঁ। আজিলৈকে কোনো এজন বিধায়কে মাত মতা দেখা নাছিলোঁ, কিন্তু আজি আমি নাম ল'বই লাগিব। আজি লখিমপুৰৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই, ইয়াৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া, ইয়াৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি নাম ল'বই লাগিব। তেওঁলোকৰ আজি দূৰদৰ্শী চিন্তাধাৰাত আজিৰ এই ঘাগৰ ঘাটটোত এখন বৃহৎ দলং হ'ব গৈ আছে। আমি অতিকৈ আনন্দিত। আজি গুণাসুতিবাসী হিচাপে আজি আমি অতিকৈ আনন্দিত। তাত ক'বলৈ ভাষা নাই। আচলতে আনন্দিত হৈছে, কাৰণ আনন্দিত হৈ পৰা এক পৰিৱেশ সূচনা হৈছে এই মুহূৰ্তত, কাৰণ সেই আশাৰ যেন ৰেঙনি দেখিবলৈ পাইছে গুণাসুতিবাসীয়ে। আৰু সেই বৃহত্তৰ অঞ্চল গুণাসুতি, য'ত জংকী পানৈ খ্যাত গুণাসুতিলৈ এতিয়া এখন দলং হ'ব। গুণাসুতি আৰু লখিমপুৰ সদৰৰ, যিহেতু লখিমপুৰ জিলা সদৰৰ লগত পোনপটীয়াকৈ যোগসূত্ৰ কৰিবৰ কাৰণে এখন দলঙৰ ইতিমধ্যে এই সদনত ইতিমধ্যে পাছ কৰা হৈছে। আৰু ইতিমধ্যে মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, বাজেটতো ইতিমধ্যে সেই কথা বাজেটত দাখিল হৈছে। তেনে প্ৰেক্ষাপটত আচলতে মই পুনৰ কৈছোঁ, এইখনে হৈছে ভৰা সোৱণশিৰি নদী, যিখন নদীৰ ওপৰেৰে দৈনন্দিন যাত্ৰাত তেওঁলোকে কৰিব লাগে। আৰু কি বৰষুণ কি ৰ'দত শুকাই বৰষুণত তিতি তেওঁলোকে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। আৰু সেইকাৰণে কৈছোঁ যে বৃহত্তৰ গুণাসুতিৰ যি অঞ্চলবাসী ৰাইজ, হাজাৰ হাজাৰ লোক, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পিছ হুহুকি থাকিব লগা এক পৰিৱেশৰ সূচনা হৈ আহিছিল। তেনে প্ৰেক্ষাপটত এখন দলঙেৰে ইতিমধ্যে আশাৰ ৰেঙনি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আমি অকণমান আৰু কথা পাতিম। দেখিবলৈ পোৱা গৈছে যে এই গুণাসুতিবাসী অকণমান যি সকাহ ইতিমধ্যে পাব বুলি তেওঁলোকে
ইচ্ছা প্ৰকাশ কৰিছে আৰু আমি সেইকাৰণে দেখাইছোঁ যে এই মুহূৰ্তত সেই এক্সক্লুচিভ দৃশ্য, কাৰণ আমি এই মুহূৰ্তত এখন নাৱৰ সংগী হৈ ইতিমধ্যে এই যি চৰ অঞ্চলৰ লোক সেইসকল লোকে ইতিমধ্যে কিদৰে আচলতে তেওঁলোকে আনন্দিত হ'ব লগা হৈছে, উৎফুল্লিত হ'ব লগা হৈছে। সাতাম পুৰুষীয়া যি যাত্ৰা, সেই যাত্ৰাৰ যেন কিছু অৱকাশ ঘটিব তাৰ যেন এক ৰেঙনি দেখিবলৈ পোৱা গৈছে। আমি জয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰধান বৰুৱা আৰু আমাৰ আটাইতকৈ মৰমৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আমি উষ্ণ আদৰণি জনাইছোঁ। তেখেতসকলে যিহেতু আমাৰ এই বহুদিনীয়া সমস্যা ঘূৰ্ণাচতিৰ যোগাযোগৰ যি সমস্যা, এই সমস্যাটো সমাধান কৰিবলৈ তেখেতসকলে এটা ষ্টেপ আগবাঢ়িছে। আমি তেখেতসকলক নতুন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে ঘূৰ্ণাচতি গাগৰ নদীৰ ওপৰত দলংখন হ'ব আৰু দলংখন যিহেতু হোৱাৰ পথত আমি এইকাৰণে যথেষ্ট আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। আজি গোটেই ঘূৰ্ণাচতি ৰাইজসকল ওলাই আহিছে যে তেখেতসকলৰ আনন্দ ব্যক্ত কৰিবৰ কাৰণে ইপাৰত ৰৈ আছে তেখেতসকলে। আৰু আমি এটা আশা ৰাখিম যে এই যি ঘোষণা, এই ঘোষণা বাস্তৱত ৰূপায়িত হওক আৰু অদূৰ ভৱিষ্যতে খুব কম সময়ৰ ভিতৰত ইয়াত দলং স্থাপন হওক। স্বাধীনতাৰ ৭৩ বছৰ পাৰ কৰাৰ পিছতো কিন্তু সেই আশাৰ ৰেঙনি দেখিবলৈ পোৱা নাছিল। আজি কিন্তু এই মুহূৰ্তত এটা উৎফুল্লিত, আনন্দিত আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে। লখিমপুৰ সদৰলৈ, লখিমপুৰ নগৰলৈ ঘূৰ্ণাসতিৰ পৰা চাইকেল মাৰি যদি যোৱা যায় ২০ মিনিট বা আধা ঘণ্টা ৰাস্তা, বাইকত যদি যোৱা যায় তেনেহ'লে কিন্তু ১৫-২০ মিনিটৰ ভিতৰত হয়তো লখিমপুৰ নগৰ পাইগৈ। তেনে প্ৰেক্ষাপটত এখন নদীৰ কাৰণেই, যিখন ভৰা সোৱণশিৰি নদীৰ কাৰণে অৱহেলিত আৰু বঞ্চিত হৈ আহিব লগা হৈছিল, সেই অৱহেলিত আৰু বঞ্চিত য'ত বহুত আশা কৰি একো পোৱা নাছিল, আজি পাবলৈ সক্ষম হৈছে। যথেষ্ট উৎফুল্লিত আৰু আনন্দিত। আমি যথেষ্ট উৎফুল্লিত হৈছোঁ, যিহেতু আজি আমি এটা কথাই অনুধাৱন কৰিব পাৰিছোঁ, লখিমপুৰ সমষ্টিত অতদিনে এগৰাকী যোগ্য বিধায়ক আমি পোৱা নাছিলোঁ। আজি আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে আমি এগৰাকী যোগ্য বিধায়ক পাইছোঁ। মানৱ ডেকা ডাঙৰীয়াই আজি অদনত যেনেধৰণে কামবিলাক কৰিছে, চৰকাৰৰ লগত যোগাযোগ যেনেধৰণে ৰাখিছে, তেখেতে মুখ্যমন্ত্ৰীৰ আস্থা যেনেধৰণে জয় কৰিব পাৰিছে, ইয়াৰ প্ৰতিফলন ঘটিছে। অসমৰ অগ্ৰাধিকাৰ ভিত্তিক যিটো ১৮টা প্ৰকল্প লৈছে, ১৮টা প্ৰকল্পৰ ভিতৰত লখিমপুৰ বিধানসভা সমষ্টিত ৩টাকৈ প্ৰকল্প জড়িত হৈ আছে। তাতে এটা প্ৰমাণ পোৱা যায় যে বিধানসভা সমষ্টিৰ বিধায়ক, আমাৰ বিধানসভা সমষ্টি লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া কিমান যোগ্য এগৰাকী বিধায়ক বা তেখেত কিমান অচেতন এগৰাকী বিধায়ক, এই কথা আমি প্ৰমাণিত হৈছে, আজি তেখেতৰ কৰ্মৰ জৰিয়তে প্ৰমাণিত হৈছে। নিশ্চয়কৈ এগৰাকী নৱনিৰ্বাচিত বিধায়ক, যিগৰাকী বিধায়ক প্ৰথমবাৰৰ কাৰণে তেওঁ বিধানসভালৈ জয়যুক্ত হৈছে আৰু তেনেগৰাকী বিধায়কৰ জৰিয়তে ইতিমধ্যে তেওঁ দলং পাবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে উপস্থাপন কৰিছে যদিও, কিন্তু আমি আশা কৰিম এই দলং যাতে অতি শীঘ্ৰে হওক, এই দলঙৰ প্ৰাককলনৰ কাম যাতে অতি শীঘ্ৰে আৰম্ভ কৰক আৰু এই ঘূৰ্ণাসতি বৃহত্তৰবাসী অঞ্চলৰ যি যাতায়াতৰ ব্যৱস্থা, সেই যাতায়াতৰ ব্যৱস্থা যেন সুচল হৈ পৰক, তাৰে কামনা কৰি আমি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিলোঁ বৃহত্তৰ ঘূৰ্ণাসতি অঞ্চললৈ এখন ভটভটি নাৱেৰে। আৰু এই প্ৰেক্ষাপটত আমি আশা কৰিম যে এই দলঙে যিসকল যাতায়াতৰ দুৰ্ভোগ ভুগি আহিছিল, সাতাম পুৰুষীয়া যি যাতায়াত আছিল, সেই যাতায়াতৰ যেন অৱসান ঘটক।